হিয়াৰ মৰম মুকুতা হৈ আমাৰ ইমানখিনি গান গালো কোনেও ইমান মোক চিনি নাপায় কিন্তু আমাৰ লগত গোৱাৰ লগে লগে মোক যিমানখিনি মানুহে চিনি পাইছে মোৰ বহুত আশা আছিল মইতো নাপালোঁৱে এইখিনি নমস্কাৰ প্ৰতিবিম্ব লাইভৰ সমূহ দৰ্শকক মই চাকলিনদ্বীপে স্বাগতম জনাইছো বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত প্ৰতিবিম্ব লাইভে প্ৰতিভাৰ সন্ধান বিচাৰি উপস্থিত হয় আজিও ইয়াৰ ব্যতিক্ৰম নহয় যোৱা কিছুদিন যদি আপুনি সামাজিক মাধ্যমত অলপ হলেও সক্ৰিয় আছে তেতিয়াহলে আজি আমাৰ যি দুগৰাকী অতিথি সেই দুগৰাকী অতিথিৰ মুখখন আপুনি নিশ্চয় চিনি পাইছে দুগৰাকী মাতৃপুত্ৰই সামাজিক মাধ্যমত খুব চৰ্চালৈ আহিছে কালজোৱা গীতসমূহ গাই মানুহৰ আপোন হৈ পৰিছে তেখেতসকল নলবাৰী জিলাৰ বৰভাগৰ উদীয়মান কণ্ঠশিল্পী জোন চৌধুৰী আৰু মাতৃ নিজৰা বেগম পদূলি মুখ পাখিত লগাই পাখি জাকি মাৰি উৰে বগ মই পুনে পুনে তেখেতসকলক চিনাকি কৰাই দিছো এয়া পুত্ৰ জোন চৌধুৰী নমস্কাৰ আৰু মাতৃ নিজৰা বেগম মই মিছ নিজৰা বেগম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো সামাজিক মাধ্যমত খুব চৰ্চা মাতৃক লৈ কালজীয়া গীতসমূহ গুণগুণাই আছা কেনে ধৰণৰ কেনে অনুভৱ বা কেনেকে মনলৈ আহিল অনুভৱ ভালেই মানে আম্মাই আগতে গান গাইছিল মই গানৰ লগত জড়িত বহুত গান গালো তাৰপিছত ভাবিলোঁ যে মই অকলে অকলে গান গাই থাকোঁ এদিন আম্মাকো মাতো মোৰ লগত আম্মাই নতুন গানবোৰ কিছুমান ভালকৈ নাজানে আম্মাই আগৰ গানবোৰ জানে আমাৰ নীলিমা খাতুন বাইদেউহঁতৰ বা দীপালী বৰঠাকুৰ বাহঁতৰ গান জানে গতিকে তেনেকুৱা গানবোৰ আম্মাক ক'লে আম্মা এবাৰ চেষ্টা কৰি চাচোন গানটো গাব পৰা নাই গালে মোৰো ভাল লাগিল আম্মাই ধুনীয়াকৈ গাইছে ভালকৈ আৰে বঢ়িয়া চব সেইকাৰণে আম্মাকো মাজে মাজে লগত লৈ কিনে এনেকৈ ভিডিঅ' দিওঁ আৰু সেই ভিডিঅ' দিয়াৰ পাছত অসমৰ ৰাইজে বহুত মৰম দিছে ভাল লাগিছে আমাৰো ভাল লাগিছে আম্মাই সুধি থাকে মোক যে ভিডিঅ'টোত ৰাতিপুৱা হ'লে সোধে মই ৰাতি আপলোড কৰোঁ ৰাতিপুৱা সোধে যে জোন ভিডিঅ'টোত কিমানমান ভিউজ আহিল আম্মাই ভিউজ কি বস্তু নাজানে কিমানমান চালে মানে নাজানে তাৰপিছত মই ক'লোঁ আম্মা ইমান গ'ল সেই ভাল লাগে আৰু আমাৰ সেই ভাল লাগিছে এতিয়া আম্মাও এক্সাইটেড হৈছে আৰু কথা পাতিম যদি প্ৰথমতে এটা ভাইৰেল হোৱা গীত আমি শুনি লওঁ দুইটাৰ কণ্ঠত ঠিক আছে বাৰু অভিজিত দত্তদেৱৰ গীততে গাইছোঁ লা 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 ইয়াৰ মৰম মুকুতা হৈ আছে মন দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই আৰে গৰাই হাতে হৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধাই ধন্যবাদ জনাইছো খুব সুন্দৰ আচলতে বৰ্তমান সময়ত এছাম শিল্পীয়ে বুলি ক'লো এইবোৰ গীত পাহৰি গৈছে তেনে সময়ত মাতৃক লৈ উদীয়মান কণ্ঠশিল্পী জোন চৌধুৰী এটা নতুন কনচেপ্ট অসমৰ ৰাইজে বিচাৰি পাইছে সামাজিক মাধ্যমত খুব চৰ্চা আচলতে শুভাকাংক্ষীসকলে আপোনাক কমেণ্ট যোগে
শুভেচ্ছা জনাই আছে, ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি থাকিব কৈছে। কি ক'ব, কেনেধৰণৰ আহিল? এইবোৰ গান হৈছে কালজয়ী গীত। কালজয়ী এইবোৰ গান মানে কোনোদিনে শেষ হৈ নাযায়। হয়। যিসকলে গান গায় বা গান শিকি আছে, গানৰ লগত জড়িত হৈ আছে, তেওঁলোকে প্ৰথম অৱস্থাত এইবোৰ গানে গাব, এইবোৰ গানে শিকিব, আৰু এইবোৰ গান সকলোৰে অন্তৰত বহি আছে। গতিকে আম্মায়ো এইবোৰ গান বহুত ভাল পায়। আম্মাই কিবা কাম কৰিলে, ভাত বনাই থাকিলে বা কাপোৰ ধুই থাকিলে এইবোৰ গান গুণগুণায়। আম্মাই কোনটো গান বেছি গুণগুণায় মই সেইটো নটিচ কৰোঁ, সেই হিচাপত মই আম্মাক মাতি আনো, আম্মা এইটো গান গাব লাগিব আজি মোৰ লগত, এনেকেই আৰু। আমাৰ পৰাও শুভেচ্ছা থাকিল। আপোনাৰ ওচৰলৈ আহিছো, এতিয়া গীত গাই আছে, সকলোৱে ভাল পাই আহিছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মোৰ বহুত আশা আছিল, মইতো নাপালোঁ সেইখিনি নাপালোঁ। সেই গতিকে মোৰ মনত আশা আছিল যে মই কিবাকে এটা ছোৱালী হ'লেও, মই যি মোৰ বাচ্চা যেনেকৈ আছে ল'ৰা ছোৱালীকেইটাৰ ভিতৰত মই এজন হ'লেও ওলাব পাৰিলে মোৰ বহুত আশা আছিল। আপুনি আগতে গীত গাইছিল? মই গীত গাইছোঁ, মই পাঠশালাত পঢ়ি থকাৰ পৰাই গান গাইছিলোঁ। প্ৰথম গান গাইছিলোঁ মই কুঁহিপাত যেন কোমল কোমল, এইটো গানটো গাইছিলোঁ। দিব পাৰিব নেকি? কুঁহিপাত যেন কোমল কোমল অ' তোৰ ফুলকলি যেন হাঁহি, কিনো নাম দি তোক ৰং ঢালি নে লাহি নে পাহি নে বাহি। খুব সুন্দৰ। সৰুৰে পৰা সংগীত চৰ্চা কৰি আছে, এতিয়া পুত্ৰ জোন চৌধুৰী অসমৰ এখনি চিনাকি মুখ। আমাৰ পৰা শুভেচ্ছা আছে। আমাৰ লগত এনেকে গীত দি থাকিব। আমাৰ লগত এনেকে গীত দি থাকিম, মানে কমেণ্ট কৰি জনাই আছে যে অমুক গানটো ভাল লাগে, অমুক গানটো ভাল লাগিব। আৰু এতিয়া কমেণ্ট কৰি কৈছে, আৰু অলপতে ফোন কৰিও কৈছে যে তুমি আহিবা বুলি বাৰে বাৰে, এইটো গানটো আম্মাই তুমি আহিবা বুলি, সেই গানটো মানে আম্মাই আগতে গাইছিলে, মানে আমাৰ চাগে চিনাকিয়ে, কৈছে কি বাবু এইটো গান গাবাচোন এবাৰ, ভাল লাগিব মাৰ লগত গালে। গতিকে সেই গানটো গাম। এতিয়া মানে মা সংগীত চৰ্চা সৰুৰে পৰা কৰি আহিছে, তুমিও সেইভাৱে এটা পৰিৱেশ পাইছা সংগীতৰ। মাৰ লগত এনেকুৱা গীত গাই থকাই শুভাকাংক্ষীসকলে শুভেচ্ছা জনাই আছে ন। বহুত বেছি ভাল লাগে নিশ্চয়। বহুত বেছি ভাল লাগে। আৰু মই আম্মাক কৈছো, আব্বাকো কৈছো যে আম্মা চা, সেই মই প্ৰিয়ংকা বাৰ লগত গান গালো, প্ৰিয়ংকা ভৰলী বাৰ গান গালো, নিৰ্মালী দাস বাইদেউৰ লগত গান গালো। তাৰপিছত মানে মই গ্লেমাৰখিনি কথা কৈছো, পাপৰি গগৈ বাৰ লগত গান গালো, যে আমাৰ ইমানখিনি গান গালো, কোনেও ইমান মোক চিনি নাপায়, কিন্তু আম্মাৰ লগত গোৱাৰ লগে লগে মোক যিমানখিনি মানুহে চিনি পাইছে, মানে সেইটো মোৰ বেছি ভাল লাগিছে। আম্মাক কৈছো, আম্মা দেখিছেনে তই মোৰ লগত গাব লাগিব। সেইকাৰণে মানে বেছি মানুহে চিনি পাইছে, মুখখন চিনি পাইছে, এনে জানে, কিন্তু বেছি মানুহে চাইছে আম্মাৰ লগত গোৱাৰ কাৰণে। গতিকে আম্মা তই মাজে মাজে মোৰ লগত এটা দুটা গান দি থাকিব লাগিব, আম্মাক এনেকে কৈছো। আম্মা কৈছে হ'ব বাৰু গাও। এই মুহূৰ্তত যদি আৰু এটা দুইটাৰ কণ্ঠত হৈ যায়। আচ্ছা ঠিক আছে। লগ দিয়াৰ কথা আছিল নদীৰে ঘাটত, আই আছে বহি অবিৰালি মুখত। লগ দিয়াৰ কথা আছিল আহতৰ তলত, লগ দিয়াৰ কথা আছিল আহতৰ তলত, নোৱাৰো যাব জানো, পিতাই আছে ৰৈ পিৰালি মুখত, পিতাই আছে ৰৈ পিৰালি মুখত। লগ পোৱাৰ কথা আছিল আহতৰ তলত, লগ পোৱাৰ কথা আছিল নৈৰে ঘাটত, লগ পোৱাৰ কথা আছিল নৈৰে ঘাটত, নোৱাৰো যাব চেনাই আই আছে বহি অবিৰালি মুখত, আই আছে বহি অবিৰালি মুখত। লগ দিয়াৰ কথা আছিল আহতৰ তলত, লগ দিয়াৰ কথা আছিল আহতৰ তলত, নোৱাৰো যাব জানো, পিতাই আছে ৰৈ পদূলি মুখত, পিতাই আছে ৰৈ পদূলি মুখত। সুন্দৰ মাতৃপুত্ৰৰ এনেধৰণৰ কালজীয়া গীতেৰে সদায় সংগীতৰ বৰপথাৰখনত উজ্বলি থকা। কায়িকভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোপোৱা হ'ব আজি প্ৰায় 10 মাহে হ'ল। স্বতঃস্ফূৰ্তভাৱে শিল্পী সমাজ ওলাই আহি আছে।
আৰু লেহেমীয়া গতিত ন্যায় প্ৰক্ৰিয়াটো চলি থাকে বুলিও এছামে কৈ আছে। অসমীয়াৰ উদীয়মান কণ্ঠশিল্পী জোন চৌধুৰীয়ে এই সম্পৰ্কত কি ক'ব? জুবিন দাই ন্যায় পাবই লাগিব। জুবিন দাই ন্যায় পোৱাটো অকল শিল্পী সমাজ বুলিয়ে নহয়, গোটেই অসমবাসীয়ে, গোটেই বিশ্ববাসীয়ে বিচাৰে আৰু সোনকালে হোৱাটো বিচাৰে। গতিকে আমাৰ প্ৰাণৰ শিল্পী, মহান শিল্পী, এই শিল্পীগৰাকীয়ে যদি ন্যায় নাপায়, বাকী আমি সৰ্বসাধাৰণ বা আমি কি ন্যায় পাম যদি আমাৰ লগত যদি এনেকৈ কিবা এটা হয়? আজি হোৱা নাই, কালি হোৱাতে কি সময়, কেনেকৈ ন্যায় পাম? গতিকে জুবিন দাই ন্যায় পাবই লাগিব আৰু সোনকালে পোৱাটো আমি বিচাৰোঁ। জুবিন গাৰ নোহোৱা হোৱাৰ পিছৰ অনুষ্ঠানসমূহ হয়, কেনে লাগিছে কৰি? জুবিন দাৰ অনুষ্ঠান যেতিয়া নোহোৱা হ'ল, তেতিয়া আমি কেৱল জুবিন দাৰ গানে গাই আছোঁ। নিজৰ গানো আমি মঞ্চত পৰিৱেশন কৰা নাই। হয়, মঞ্চত কেৱল জুবিন দাৰ গীতে গাই কিনে আমি প্ৰগ্ৰেমবোৰ কৰি আছোঁ। নতুন প্ৰজেক্ট কি আহি আছে জোন চৌধুৰীৰ? নতুন প্ৰজেক্ট মোৰ 3টা প্ৰজেক্ট আহি আছে। মই যিহেতু নলবাৰীৰ ভাষাত এটি গীত আহি আছে। সেই গীতটো ভিডিঅ'ত এক্টিং কৰিব আমাৰ বৰভাগৰে জনপ্ৰিয় ইউটিউবাৰ নিপু আৰু বেতাল, ইহঁত দুজনে। তাৰপাছত আৰু এজন মোৰ দাদা এজনে গান লিখিছিল, সেই গানটো মই সুৰ কৰিছিলোঁ। সেই গানটো আমাৰ দীপকেশ বৰগোহাঁই দাদা তাত মিউজিক হ'ব, দি থৈ আহিছোঁ, গাঁৱতো হ'ব। তাৰপাছত আৰু এটি প্ৰজেক্ট হৈ আছে, সেইটো মানে লিখা হৈছে, সুৰটো হোৱা নাই, সুৰৰ কাম চলি আছে। হ'লে একেলগে 3টা প্ৰজেক্ট একেলগে উলিয়াই দিম। জুবিন গাৰ্গৰ গীত এটি যদি শুনাও আচ্ছা, দৰ্শকক। মই জুবিন দাৰ এই গীতটো বহুত ভাল লগা গীত, মই বহুত ভাল পাওঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। তোমার নীলিম কথার দরে, তোমার নীলিম কথার দরে, সপোন রাতি অকল খৰে, তোমার নীলিম কথার দরে, বকুল বনৰ সুবাস নামে, বকুল বনৰ সুবাস নামে, তোমাৰ নীলিম কথাৰ দৰে। কিমান বছৰ বয়সৰ পৰা সংগীত চৰ্চা কৰি আছে? মই সৰুৰ পৰা গান চৰ্চা কৰি আছোঁ। মই যেতিয়া ক্লাছ 4-5 আছিলোঁ, তেতিয়া মই গান শিকিছিলোঁ। মোৰ গানৰ গুৰু হৈছে নগেন চন্দ্ৰ কাকতি। তেওঁৰ তত্ত্বাৱধানত মই বিহাৰত পাছ কৰিলোঁ। তাৰপিছত মাষ্টাৰ ডিগ্ৰী ল'লোঁ গানৰ। তাৰপাছত মুস্তাক আহমেদৰ ছাৰৰ পৰা মই গীটাৰৰ জ্ঞান ল'লোঁ, অলপমান ল'লোঁ। তাৰপাছত এনেকৈ আৰু এতিয়ালৈকে কৰি আছোঁ আৰু নিজাকৈ গান লিখা কৰিলোঁ, গান সুৰ কৰা কৰিলোঁ। সামাজিক মাধ্যমত এটা তামিল চং খুব ভাইৰেল হৈছিল, যদি অকণমান গুণগুণাই দিয়ে। আচ্ছা, সেই গানটো মই এনেই গাইছিলোঁ আৰু গানটো সামাজিক মাধ্যমত কিছু ভাইৰেল হৈছে, এনেকুৱা গাইছিলোঁ। తెల్లవారి వెలుగురే కలా, పచ్చ పచ్చ పచ్చి మట్టి బొమ్మల, తల్లి విల్లి వెన్నప్పల నురగల, పచ్చ తెలుగు ఇంటి పుల్ల కుమ్మల, దేవదేవుదే కంకగా ఇలా దేవటే మైంద ఎడుగే పడేనంద। এয়া আছিল নলবাৰী জিলাৰ বৰভাগৰ উদীয়মান কণ্ঠশিল্পী জোন চৌধুৰী। আৰু এইকেইদিন সামাজিক মাধ্যমত খুব চৰ্চাৰ বিষয় হৈ থকা অসমীয়া কালজয়ী গীতসমূহ মাতৃ আৰু পুত্ৰই পৰিৱেশন কৰি সামাজিক মাধ্যমত তোলপাল লগাই থকা জোন চৌধুৰী আৰু মাতৃ নিজৰা বেগম।